এই ঘৰ ভাঙিছে, মানুহ মাৰিছে, চবকে খেদিছে, গাহৰি পোৱালি জ্বলাইছে, মুখ মাৰিছে, ডিঙি চেপি চেপি। গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ইউনিভাৰ্চিটি নিউজৰ ষ্টুডিঅ' মজিয়াৰ পৰা মই কৌশিক দে ইউনিভাৰ্চিটি নিউজ অসমৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। গোলাঘাট জিলাৰ অন্তৰ্গত নুমলীগড় দাঁতিকাষৰীয়া মৰঙীৰ ফুলবাৰীত চাঞ্চল্যকৰ ঘটনা। নিজ বাসগৃহত অগ্নিসংযোগ সামান্যভাৱে মানসিক বিকাৰগ্ৰস্ত যুৱকে জুইত যা গ'ল ৮-৯টা গাহৰি পোৱালি। ঘটনা অনুসৰি ভাং সেৱন কৰি যুৱকজনে সামান্য মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। কিছুদিনৰ পৰা অজয় চাহানী নামৰ যুৱকজনে নিজ মাতৃক চলাই আহিছে শাৰীৰিক নিৰ্যাতন। দৈনিক বৃদ্ধা মাতৃক মাৰপিট কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আজি চৰম সীমা অতিক্ৰম কৰিছে ঘটনাটি। ৰবিবাৰে অজয় চাহানী নামৰ যুৱকজনে নিজ বৃদ্ধা মাতৃক মাৰপিট কৰাৰ উপৰি নিজ বাসগৃহত বিচনা ঘৰৰ বেৰ ভাঙি অগ্নিসংযোগ কৰে। জুইত যা যায় ৮-৯টা গাহৰি পোৱালি। ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপক বাহিনী সক্ষম হয় বগিজান আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। তদন্ত আৰম্ভ হৈ আছে। পোনপটীয়াকৈ আমাৰ সাংবাদিক নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়া উপস্থিত আছে। পোনপটীয়াকৈ নাৰায়ণ শইকীয়াই আমাক জানিবলৈ দিব। এই 15 দিনমানৰ পৰাই ল'ৰাজন মানে মানসিকভাৱে অকণমান হেৰি হৈ আছে। তাৰপিছতে মাকক মানে অত্যাচাৰ কৰিছে। এইবোৰ আজি এতিয়া এইবোৰ ঘৰ চৰ ভাঙি মানে কাপোৰ কানি জ্বলাই দিছে। তাৰপিছতে মানে এতিয়া গাঁৱৰ ৰাইজ আহিছে, তেওঁ এতিয়া এয়া খেদিয়ে আহিছে নহয়, আপোনাৰ দেখিছেই নহয় আৰু এই জোং জাঠি লৈ পেলাই। তাকে এতিয়া কি কৰা হয় একো মানে পাৰেই পোৱা নাই। ঘৰ জ্বলাই দিলে। এতিয়া ঘৰটো বাৰু অলপ বাচিলে, তেওঁ মানে ৰাইজে পানী চানী ঢালি কৰি বচালে। তাৰপিছত মাক তেনেকৈ থাকিবলৈ ঘৰত থাকিবই পৰা নাই, মানে খেদি ফুৰিছে। এই ঘৰ ভাঙিছে, মানুহ মাৰিছে, চবকে খেদিছে, গাহৰি পোৱালি জ্বলাইছে, মুখ মাৰিছে, ডিঙি চেপি চেপি। কি হয় আপোনাৰ? মোৰ লোৱা হয়। মই থাকিবই নোৱাৰো, ৰাতিপুৱাও খেদিছে মাৰিবলৈ, কাম কৰিবলৈও যাবলৈ নিদিয়ে। আজি কি কৰিলে? আজি মই একো নাই, য'তে ত'তে বহি আছো, কি কৰিম। ঘৰটো কিবা কৈছে, ঘৰটো কিবা কৰিলে বোলে? ঘৰটো গোটেই ভাঙিলে।